আপনি মরছে হুয়া আমার নাম পরক্ষণ এখানে এখনই সেলিং এখনই ফুলাম গামোচা পেটি জাপি আৰু এখনি শৰাইৰে তেখেতক পুষ্প সম্বৰ্ধনা জনোৱা হৈছে আমাৰ মাজত উপস্থিত আছে বিশিষ্ট অভ্যাগত আমাৰ মাজত উপস্থিত হয় আজি বজালীত কানাড়া বেংকৰ সহযোগত ASRLMও জড়িত আছে আমি আৰ্চিটিৰ শুভ উদ্বোধন কৰিলোঁ ইয়াত আগৰ পৰা প্ৰশিক্ষণ চলি আছিল কিন্তু এটা পাৰ্মানেণ্টলি ইয়াত কৰিবৰ কাৰণে ইতিমধ্যে মাটি ডেপুটি কমিশনাৰে দিছে এটা কিন্তু সুন্দৰকৈ এটা ইয়াত এষ্টাব্লিছমেণ্ট আজি আনুষ্ঠানিকভাৱে আমি মুকলি কৰিলোঁ আৰু ইয়াত বহুতে ইতিমধ্যেই তেওঁলোকে মাছৰুম বা বেলেগ প্ৰশিক্ষণ সুকীয়া প্ৰশিক্ষণ তেওঁলোকে গ্ৰহণ কৰি আছে আৰু তেওঁলোক উপকৃত হোৱা বুলি জানি মই আনন্দিত হৈছোঁ আৰু এই বছৰটোত 1000 তেনেধৰণৰ লোকক ট্ৰেইনিং দিয়াৰ কাৰণে ইতিমধ্যে বিভাগে ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্যখনৰ প্ৰায় 28খন জিলাতে আৰচিটি গঢ় লৈ উঠিছে আৰু বাকী যিকেইখন জিলাত পোৱা নাই সেইকেইখনতো সম্পূৰ্ণ হ'ব তো আপোনালোকে জানেই যে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে এই বিভাগটোৰ যিকেইটা উইংছ আছে এই উইংছ কেইটাৰ জৰিয়তে গ্ৰামাঞ্চলৰ চেহেৰাৰ পৰিৱৰ্তন কৰিবৰ কাৰণে বহু প্ৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীয়ে এইবাৰ বাজেটত 9,000তকৈ অধিক ক্ৰ'ৰ ৰুপিজ ধাৰ্য কৰিছে যাতে নগৰাঞ্চলৰ লগতে গ্ৰামাঞ্চলৰ চেহেৰাও সলনি কৰিব পৰা যায় মুখ্যমন্ত্ৰীৰ ইচ্ছা যে আমাৰ ৰাজ্যখন দেশৰ অগ্ৰণী 5খন ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত হ'ব লাগে আৰু তাৰ কাৰণে আপোনালোকে দেখিছে যে এইবাৰ বাজেটখন অলপ সুকীয়া ধৰণৰ হৈছে আৰু যিবিলাক প্ৰমিজ নিৰ্বাচনৰ আগত কৰিছিল সেই প্ৰমিজবিলাক ৰক্ষা কৰিবৰ কাৰণে এইবাৰ বাজেটত উল্লেখ আছে ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতিবিলাক উল্লেখ আছে বজালীলে মই মন্ত্ৰী হোৱাৰ পিছত এইবাৰ তৃতীয়বাৰ কাৰণে প্ৰথম আহিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে ঘোষণা কৰিছে যে বিধায়কো নতুন হ'ল ধৰ্মেশ্বৰ বিধানসভাৰ মজিয়াত কৈছে যে এখন মেডিকেল কলেজ গঢ় লৈ উঠিব গতিকে এখন সৰ্বাংগ সুন্দৰ ৰাইজে বিচৰা ধৰণৰ বজালী গঢ় লৈ উঠক গ্ৰামাঞ্চলবিলাকৰ উন্নতি হওক ইয়াত কামধেনু যি সমবায় সমিতি আছে ইয়াত বহুত লোকেই মই দেখিছোঁ যে আত্মনিৰ্ভৰশীল হ'বৰ কাৰণে তেওঁলোকে আগৰে পৰাই চেষ্টা অব্যাহত ৰাখিছে গতিকে আমাৰ যি এনেধৰণৰ স্কিমবিলাকে এনেধৰণৰ আঁচনিবিলাকৰ লগত ইয়াত পুৰুষ মহিলা যুৱক যুৱতী নিশ্চিতভাৱে সকলোৱে উপকৃত হ'ব আৰু আমি যিমান পাৰোঁ চেষ্টা কৰিম কাৰণ ইয়াৰ মূল কথাটো হৈছে যে আৰ্চিটিৰ জৰিয়তে তেওঁলোকৰ দক্ষতা বৃদ্ধি হ'ব তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি হ'ব তেওঁলোকে স্বনিয়োজনৰ সুবিধা পাব আত্মনিৰ্ভৰশীল হ'ব আৰু বেংকৰ এই ক্ষেত্ৰত যিখিনি সহযোগিতা লাগে কানাড়া বেংকৰ উত্তৰ পূৰ্বাঞ্চলৰ হেডগৰাকী আছে তেখেতে আমাক আশ্বস্ত কৰিছে আৰু ASRLMৰ মেনেজিং ডাইৰেক্টৰো আছিল যিবিলাক আঁচনি গ্ৰহণ কৰা হৈছে সেই আঁচনিবিলাকৰ সম্পৰ্কে ইতিমধ্যে ব্যাখ্যা কৰিছে আজি এই সভাত ইয়াৰ উপৰিও DC CO তেখেতলোকো আছিল পৌৰসভাৰ সভাপতি জিলা পৰিষদৰ চেয়াৰমেন আৰু অন্যান্য PRIবিলাক পঞ্চায়ত প্ৰতিনিধিসকলো আছিল ট্ৰেইনাৰ সকলো আছিল মোৰ ভাল লাগিছে অত্যন্ত মই আনন্দিত মই বিশেষভাৱে কানাড়া বেংকক মই আন্তৰিক ধন্যবাদ জনাইছোঁ আপুনি
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।